নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকক স্বাগতম জনাইছোঁ টুডে নিউজ 24 চেনেলটোলৈ। আজি ফেব্ৰুৱাৰী 2 তাৰিখ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে মাটি বাৰী কাম কাজ এতিয়াও বাকী আছে নেকি আপোনাৰ? মিছন বসুন্ধৰাত আবেদনৰ সময় বৃদ্ধি কৰিলে চৰকাৰে। 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0ৰ সময়। মাটি বাৰী কাম কাজৰ বাবে এতিয়াও বাকী আছে নেকি আপোনাৰ? মিছন বসুন্ধৰাত আবেদনৰ সময় বৃদ্ধি কৰিলে চৰকাৰে। 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3ৰ সময়। 3 প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিয়া হৈছে মৰাণ আৰু মটকসকলক। এটা চুতীয়া আহোম কোচ ৰাজবংশীসকলেও দিয়া হৈছে ৰেহাই। আজি অনুষ্ঠিত কেবিনেটত মিছন বসুন্ধৰাক লৈ এই নতুন সিদ্ধান্ত গ্ৰহণ কৰে। মাটি বাৰী কাম কাজ এতিয়াও বাকী আছে নেকি আপোনাৰ? মিছন বসুন্ধৰাত এতিয়া আবেদনৰ সময় বৃদ্ধি কৰিলে চৰকাৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰটো, ঘৰ বনাবলৈ এতিয়া চৰকাৰে দিব ঋণ। কম সুদতেই 30 লাখ টকাৰ পৰ্যন্ত ঋণ লাভ কৰিব আপুনিও। চৰকাৰী কৰ্মচাৰীৰ আপোন ঘৰ আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। চৰকাৰী কৰ্মচাৰীৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। ঘৰ বনাবলৈ 30 লাখ পৰ্যন্ত ঋণ দিব চৰকাৰে। আপোন ঘৰ আঁচনিত এতিয়াৰে পৰা পাব 30 লাখ পৰ্যন্ত ঋণ। পূৰ্বে 15 লাখ টকাৰ ঋণ লোৱাসকলে পাব এই সুবিধা। পূৰ্বে ঋণ লোৱাসকলক অতিৰিক্ত 15 লাখ ঋণ দিব এতিয়া চৰকাৰে। আপোন ঘৰ আঁচনিক লৈ আজি কেবিনেটত এই বৃহৎ সিদ্ধান্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটৰ অন্তত চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী কৰ্মচাৰীৰ বাবে এতিয়া বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, যুৱতীৰে কুকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জেল পালেগৈ এতিয়া ৰাজ্যৰ বিজেপি নেতা। যোৰহাট বিজেপিৰ যুৱ মৰ্চাৰ উপসভাপতি চন্দন বৰুৱাৰ কুকাণ্ডত এতিয়া লজ্জিত বিজেপি। জামিনবিহীন ধাৰাত চন্দন বৰুৱাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, যোৰহাট বিজেপি যুৱ মৰ্চাৰ উপসভাপতি চন্দন বৰুৱাৰ কুকাণ্ডত লজ্জিত এতিয়া বিজেপি। এজাহাৰত চন্দনৰ অত্যাচাৰত ভয়ংকৰ বৰ্ণনা ভুক্তভোগী যুৱতীগৰাকীৰ। 2024 চনৰ এপ্ৰিলৰ পৰা চন্দনে সম্পৰ্কত আছিল যুৱতীগৰাকীৰ সৈতে। হাত ভৰি বান্ধি যুৱতীক নিৰ্যাতন চলাইছিল বিজেপি নেতা চন্দন বৰুৱাই। পূৰ্বে বিবাহিত চন্দন বৰুৱাই খাৰঘুলিত এটা ঘৰ ভাড়া লৈ আছিল। সেই ঘৰটোতেই প্ৰায় নিশা কটাইছিল চন্দন বৰুৱা আৰু যুৱতীগৰাকীয়ে। এটা শেহতীয়াকৈ যিকোনো কথাত দুয়োৰে মাজত প্ৰায় হৈছিল সংঘাত। সংঘাতৰ পৰিণতিত যুৱতীগৰাকীক হাত ভৰি বান্ধি মাৰপিট কৰে চন্দনে। এটা যৌন নিৰ্যাতন চলাই ঘৰটোত যুৱতীগৰাকীক আবদ্ধ কৰি ৰখাৰ অভিযোগ আহি পৰিছে। 3 দিনৰ মূৰত ঘৰটোৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰে পৰিয়াল লোকে। এটা অভিযুক্ত চন্দনৰ মোবাইলত উদ্ধাৰ হৈছে বহু অশ্লীল ছবি আৰু ভিডিঅ'। আৰক্ষীৰ সন্দেহ চন্দন বৰুৱা হয়তো এনেধৰণৰ মানসিক ৰোগী। 27 জানুৱাৰী তাৰিখে এতিয়া লতাশিল থানাত যুৱতীগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ। জামিনবিহীন ধাৰাত 29 জানুৱাৰীত লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চন্দন বৰুৱাক। এতিয়া যোৰহাটৰ বিজেপিৰ যুৱ মৰ্চাৰ উপসভাপতি চন্দন বৰুৱাক গ্ৰেপ্তাৰ কৰে লতাশিল আৰক্ষীয়ে। দিব লৈছোঁ পৰৱৰ্তী খবৰ, পুনৰ দেশ জোকাৰি যোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনা। শিহৰণকাৰী দুৰ্ঘটনাত কমেও 9 জন থিতাতে নিহত হয়। 11 জনৰো অধিক লোক এতিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ, পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা আহি পৰিছে। শিহৰণকাৰী দুৰ্ঘটনাত কমেও 9 জনকৈ থিতাতেই নিহত হয়। 11 জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পিকআপ বাহন আৰু ট্ৰাকৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ সৃষ্টি হয়। দ্ৰুতবেগী পিকআপ বাহনে খুন্দা মাৰে ট্ৰাকখনত। বেটাৰৰ দল কঢ়িয়াই নিছিল দুৰ্ঘটনাগ্ৰস্ত পিকআপ বাহনখনত। আহত কেইজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি হস্পিটেলত ভৰ্তি কৰোৱা হয়। এতিয়া পাঞ্জাৱৰ ফিৰোজপুৰ ফাজিলকা ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয়। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰটো, কংগ্ৰেছৰ সাংসদৰ বিৰুদ্ধে মহা অভিযোগ আহি পৰিছে। বিবাহৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ সাংসদ ৰাকেশ ৰাথোৰে মহিলাক প্ৰবঞ্চনা কৰাৰ অভিযোগ আহি পৰিছে। ভুক্তভোগী মহিলাৰ এজাহাৰৰ ভিত্তিত এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছৰ সাংসদ ৰাকেশ ৰাথোক। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ, বিয়াৰ প্ৰতিশ্ৰুতি দি মহিলাক ধৰ্ষণৰ গুৰুতৰ অভিযোগ সাংসদগৰাকীৰ বিৰুদ্ধে। 17 জানুৱাৰীতেই মহিলাগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ।
উত্তৰ প্ৰদেশৰ সীতাপুৰৰ সাংসদ ৰাকেশ ৰাথোৰ বিৰুদ্ধে এই অভিযোগ আহি পৰিছে। আজি সংবাদমেলৰ সম্বোধন কৰিছিল সাংসদগৰাকীয়ে। সংবাদমেলৰ মাজতে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছৰ সাংসদগৰাকীক। গোচৰৰ পিছতে আগতীয়াকৈ জামিন বিচাৰিছিল সাংসদ ৰাকেশ ৰাথোৰে। সাংসদ ৰাকেশ ৰাথোৰ জামিন নাকচ কৰিছিল আদালতে। এটা জামিন নাকচৰ পিছতেই 2 সপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ আদালতে দিছিল নিৰ্দেশ। এটা বুধবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে লক্ষ্ণৌ বিচাৰপীঠত আগতীয়াকৈ জামিন আবেদন ৰাকেশ ৰাথোৰ। আদালতে জামিন নাকচ কৰি আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল কংগ্ৰেছৰ সাংসদগৰাকীক। এটা কংগ্ৰেছৰ দাবী, আদালতৰ নিৰ্দেশ মানি বৃহস্পতিবাৰে থানাত আত্মসমৰ্পণ কৰিলেহেঁতেন ৰাথোৰে। তাৰ পূৰ্বে সংবাদমেল আহ্বান কৰি নিজৰ বক্তব্য ৰাজহুৱা কৰিব বিচাৰিছিল সাংসদগৰাকীয়ে।